কি খবৰ ৰাইজ, ভালে আছেনে? মই কৰবী, আপোনালোক সকলোকে মোৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি মই আকৌ বনাবলৈ লৈছোঁ এটা মাছৰুমৰ ৰেচিপি। একদম চিম্পল হয়, খাই বিৰাটেই ভাল লাগে। এনেকৈ যদি খোৱা নাই এবাৰ খাই চাবচোন দেই। এয়া মই মাছৰুম ল'লোঁ। মাছৰুমখিনি ভালকৈ মই ধুই ল'লোঁ। অলপমান চেপি ল'লোঁ। চেপি মানে একদম জোৰছে চেপি পানীটো হেৰি কৰিব নালাগে। অলপ অলপ থাকে পানীটো, থাকিলেও কথা নাই, কাৰণ পিছত সেইখিনি পানীতেই সিজি যায় ধুনীয়াকৈ। এয়া মই দুভাগকৈ বনাইছিলোঁ এটা মছলা দি, আৰু এইখিনি বনাইছোঁ মই এতিয়া একদম চিম্পলকৈ বনাইছোঁ। যোনটো মই এতিয়া বনাবলৈ লৈছোঁ সেইখিনি মাছৰুম, আৰু এইখিনি অলপ ডাঙৰ ডাঙৰ হৈ আছে। এইখিনি মই মছলা দি বনাইছিলোঁ। আপোনালোকে সৰু সৰুকৈ টুকুৰা কৰিও কাটি ল'ব পাৰে, নহ'লে এনেকৈ দীঘলকৈও থৈ দিব পাৰে। নিজৰ ইচ্ছা, সেইটো কোনে কেনেকৈ খায়। আৰু এতিয়া মই ল'লোঁ অকণমান ৰিফাইন তেল। আপোনালোকে ৰিফাইন তেলৰ ঠাইত বাটাৰো ল'ব পাৰে। মই বাটাৰটো পিছত এড কৰিম বাৰু। এতিয়া মই এনেই অলপমান ৰিফাইন তেল দি লৈছোঁ। আপোনালোকে বাটাৰ দি তাতে অকণমান নহৰু মই কাটি লৈছিলোঁ, সেই নহৰুখিনিও দি আগতে ফ্ৰাই কৰি ল'ব পাৰে। মই নহৰুখিনি অলপমান দেৰিকেই দিছোঁ বাৰু। এয়া প্ৰথমে মই ৰিফাইন তেল দিলোঁ, তাতে মই মাছৰুমখিনি দি দিলোঁ। দি অকণমান লৰাই লৈ ইয়াতে মই এতিয়া নিমখ অলপমান দি দিম। কিন্তু নিমখটো চাই চিতিহে দিব দেই, কাৰণ এইখিনি কমি যাব, মানে শুকাই যাব ন, অলপ কমি যাব। নহ'লে নিমখটো চোকা হৈ যাব পাৰে। পিছত লাগিলে আকৌ এড কৰিব পাৰিব নিমখটো। এনেই অলপমান দি ল'ব, দি লৈ আৰু লটো মিডিয়াম হিটতে বনাব। মাজে মাজে ঢাকন দিব, আকৌ খুলি দিব, তেতিয়াহে মানে ভালকৈ সিজিব। আৰু এয়া মই নিমখ দিলোঁ। নিমখ দি অকণমান মই লৰাই লৈছোঁ। দেখিছে এয়া পানী ওলাইছেই, আৰু এইখিনি পানীতেই সিজিব। যদি বাই চান্স নিসিজা নিচিনা লাগে, তেতিয়াহ'লে অকণমান টান হৈ থাকে, একদম অলপ পানী এড কৰিব পাৰে। ঢাকনখন দিব। এয়া মই জলকীয়াও কাটি ল'লোঁ, পিঁয়াজ পাত দুটামান অকণমান আছিলে তাকো দিছোঁ, নহৰু আৰু আদাটো অপশ্যনেল, নিদিবও পাৰে দেই। আদাটো দিলে অকণমান তিতাও হয় কেতিয়াবা। আদা বেছি দিব নালাগে, পৰাপক্ষত নিদিলেও কথা নাই, অকল নহৰু দিব, সেনেকৈও ভাল লাগে। নহৰুটো আপোনালোকে ফাৰ্ষ্টতেও এড কৰিব পাৰে, বাটাৰ বা ৰিফাইন তেলতে অকণমান নহৰুটো ভাজি ল'ব পাৰে। মই ভাজা নাই, মই অকণমান দেৰিকৈ দিছোঁ। এয়া মই জলকীয়াও দি দিলোঁ। জলকীয়াওতো নিজৰ ওপৰত কথা, কিমান জ্বলা খায়। মই এনেই এটা দিছোঁ, ল'ৰাই বেছি জ্বলা নাখায় কাৰণে এনেই এটাহে দিছোঁ। আৰু ইয়াতে মই এয়া পানীখিনি শুকাই গ'ল দেই। পানীখিনি অলপমান শুকাই যোৱাৰ পিছত মই বাটাৰ এড কৰিলোঁ, আৰু এয়া অকণমান জালুকৰ গুড়িও দি দিছোঁ, আৰু পিঁয়াজ পাত আছিলে যে সেয়া কাটি থৈছিলোঁ, সেয়াও দি দিলোঁ। এইখিনি এতিয়া মই ভালকৈ আকৌ লৰাই ল'ম। লৰাই চাই থাকিব পানী সিজিছে নে নাই, মাজতে এবাৰ চেক কৰিব। যদি অলপ টান হৈছে, অকণমান পাতলকৈ পানীটো দি দিব। যদি এইখিনি আচলতে পানী ওলাই ইয়াতে ভাপতে সিজিয়ে যায়। ইয়াত দেখিছে পানী ওলাই সিজিছে, অকণমান শুকালে হৈয়ে যাব। আৰু বেছি টাইমো নালাগে, 10-15 মিনিটৰ ভিতৰত আপোনাৰ ধুনীয়াকৈ সিজি যায়। লটো মিডিয়ামতে দিব, নহ'লে সোনকালে পানীটো শুহি গ'লে অকণমান টান হৈ থাকিব। এয়া দেখিছে সিজি গ'ল, হৈয়ে গ'ল মোৰ মাছৰুম। আৰু খাই এনেকৈ বিৰাট টেষ্টি লাগে। মই বেলেগকৈ বনাওঁ বাৰু, আজি এইটো একদম চিম্পল ৰেচিপি এটা দিলোঁ। যদি এনেকৈ বনাই খাই পোৱা নাই, এবাৰ বনাই খাই চাবচোন দেই। এয়া ধুনীয়াকৈ হৈ গ'ল মোৰ। অকণমান ৰঙা হৈছে দেখিছে। সেয়া পানীটো অলপমান থওঁ বুলি ভাবিলোঁ, অকণমান পানীকৈও খাব পাৰে, অকণমান ঢিলা। মই অকণমান বেছিকৈ শুকুৱাই দিছোঁ, এনেকৈও ভাল লাগে। এয়া মোৰ হৈ গ'ল আজি মাছৰুমৰ ৰেচিপি। চাই কেনেকুৱা পালে জনাব দেই, আৰু যদি খাই চোৱা নাই এবাৰ এনেকৈ বনাই খাই চাব। আৰু আজিলৈ মোৰ ভিডিঅ'টো ইমানেই। ধন্যবাদ।